Good morning, children. আজি আমি তোমালোকৰ কাৰণে এটা নতুন পাঠ The Tale of Custard the Dragon by Ogden Nash এই কবিতাটো লৈ অহা হৈছে। ইয়াত আমি এই কবিতাটো সম্পূৰ্ণৰূপে এক্সপ্লেইন কৰিম, ব্যাখ্যা কৰিম, গোটেই কথাখিনি তোমালোকে সহজতে যাতে বুজি পোৱা আৰু এনেকুৱা হ'ব লাগে যে পৰীক্ষাত আমি কোৱেশ্চন আনসাৰ কৰিবলৈ কাৰণে এই পাঠটো পঢ়িয়ে আমি এফিচিয়েন্টলি আমি কোৱেশ্চন আনসাৰ কৰিব পৰা হ'ব লাগে। গতিকে তোমালোকে এট দ্য এণ্ড অফ দ্য ভিডিঅ' তোমালোকে কিছুমান কুৱেশ্যন আছে, ইজি কিছুমান কুৱেশ্যন আহিব যিবোৰ নেকি শ্বৰ্ট কুৱেশ্যন, সেইখিনি কুৱেশ্যন তোমালোকে এই ভিডিঅ'টো চাই লোৱাৰ পিছতে তোমালোকে নিজেই কৰিব পাৰিবা। এক্সট্ৰা কুৱেশ্যন তোমালোকে চাবলগীয়া নহয়। আহা আমি আগবাঢ়িছোঁ। কৈছে দিছ পয়েম ইজ ৰিটেন ইন দ্য ষ্টাইল অফ বেলাড। এই কথাটো মনত ৰাখিবা, তোমালোকৰ এটা ইম্পৰ্টেণ্ট পইণ্ট যে এই যিটো কবিতাটো, এই কবিতাটো এটা ষ্টাইল আছে আৰু সেই ষ্টাইল ইজ কল বেলাড। আ সং অৰ আ পয়েম ডেট টেলছ এ ষ্টৰী। এতিয়া তোমালোকক এইডোখৰতে এটা আনচাৰ দিছে, সেই আনচাৰটো হৈছে হোৱাট ইজ আ বেলাড। তাৰমানে তোমালোকে এইডোখৰৰ পৰা এইডোখৰলৈকে যিটো লিখিবা, তোমালোকৰ কিতাপতে এইটো আছে, চ' এইডোখৰ লিখিলে তোমালোকে এই আনচাৰটো পাই যাবা যে হোৱাট ইজ আ বেলাড। বেলাডনো কি? বেলাডটো হৈছে আ সং, এটা গান, অৰ আ পয়েম বা এটা গল্প, ডেট টেলছ আ ষ্টৰী, যিটো নেকি এটা ষ্টৰী কয়। তাৰমানে এনেকুৱা হ'ব লাগিব, বেলাডটো হৈছে এটা এনেকুৱা ষ্টাইল যিটো নেকি পঢ়াৰ পিছত তুমি এটা গল্প গম পাবা, জানিব পাৰিবা যে এই গোটেই কবিতাটোৰ মাজত এটা কাহিনী আছে। বেলেগ কবিতাবোৰ যেতিয়া আমি পঢ়োঁ তেতিয়া আমি কাহিনীবোৰ বুজি নাপাওঁ, কিন্তু ইয়াত যেতিয়া পঢ়িম আমি, ইয়াত পঢ়াৰ পিছত আমি গম পাম যে এইটো এটা কাহিনী আছে। সেই কাহিনীটো থকাৰ কাৰণে ইয়াক আমি বেলাড বুলি কওঁ। ইউ মাষ্ট বি ফেমিলিয়াৰ উইথ বেলাড ডেট নেৰেটছ টেল অফ কাৰেজ হিৰ'ইজম। ইয়াত কি হয়? টেল অফ কাৰেজ অৰ হিৰ'ইজম। তাৰমানে বেলাডবোৰে সাধাৰণতে কি কৰে, কেনেকুৱা ধৰণৰ নেৰেশ্যন কৰে, কেনেকুৱা ধৰণৰ গল্প লিখে, যিখিনি নেকি গল্পই তোমাৰ সাহস বা বীৰৰ কাহিনী, বীৰৰ গাথাবোৰ আলোচনা কৰে বা কয়। দিছ পয়েম ইজ এ হিউমাৰাছ। এইটো এটা হাস্যৰসিকৰ বেলাড। তাৰমানে এইটো এটা এনেকুৱা এটা বেলাড যিটো নেকি তোমাৰ পঢ়িলে হাঁহি উঠিব, ভাল লাগিব আৰু বৰ ফানি এটা ষ্টৰী হয়। ক্ল'জ টু আ পেৰডি, মানে পেৰডিৰ দৰে এটা লাগিব, মানে কমেডিয়াৰ নিচিনা। ৰিড ইট এলাউড, তোমাক ইয়াত কৈছে এইটো পঢ়িবলৈ যাওঁতে তোমালোকে যেতিয়া পঢ়াৰ আনন্দ ল'বা, খুব বেছিকৈ উচ্চাৰণ কৰি পঢ়িবা। পেয়িং এটেনশ্যন টু দ্য ৰিদম, ইয়াৰ যিটো এটা ৰিদম আছে, ছন্দ আছে, সেই ছন্দটোক গুৰুত্ব দি তোমালোকে বাৰে বাৰে খুব জোৰে জোৰে পঢ়িবা। পঢ়ি ভাল লাগিব, আনন্দ পাবা, ফূৰ্তি পাবা। আগবাঢ়িছোঁ। বেলিণ্ডা lived in a little white house with a little black kitten and a little grey mouse and a little yellow dog and a little red wagon. Truly your little pet dragon. এইটো চাবা, পঢ়ি পিনে তোমালোকে এটা আনন্দ উপভোগ কৰিবা যে বেলিণ্ডা lived in a little white house with a little black kitten and a little grey mouse and a little yellow dog and a little red wagon and a really truly little pet dragon. তাৰমানে সেই কথাটোৱে যিটো পঢ়াৰ আনন্দ তোমালোকে ইয়াত পাবা, মানে পঢ়িলে তোমালোকে সেই আমেজটো পাবা। ইয়াত কৈছে মানে বেলিণ্ডা, মানে এটা ছবি আকাৰত যদি দেখাওঁ, এনেকুৱা এগৰাকী ছোৱালী এজনী যাৰ নাম বেলিণ্ডা। এই কথাবোৰ মনত ৰাখিবা, মই যে কৈছিলোঁ শ্বৰ্ট কুৱেশ্যন আনচাৰবোৰ তোমালোকে কৰিব পৰা হ'বা, সেইখিনি কথা লক্ষ্য ৰাখিবা যে এনেকুৱা এজন ছোৱালী এজনী আছে যিজনী নেকি লিটল হোৱাইট ঘৰ এটা, সৰু এটা হোৱাইট ঘৰ, মানে ঘৰটো কালাৰ হোৱাইট হাউচত থাকে এই বেলিণ্ডা বোলা ছোৱালীজনী। এতিয়া বেলিণ্ডা বুলি ছোৱালীজনী যিটো ঘৰ দেখিছা তোমালোকে, এই ঘৰটোৰ লগত কি থাকে? আ লিটল ব্লেক কিটেন, এটা সৰু কলা ৰঙৰ, ছবিটোত দেখিলে দেখিব পাৰা কিটেন এটা আছে। কিটেন ডেট মিনছ মেকুৰী পোৱালি। এণ্ড এ লিটল গ্ৰে মাউচ, আৰু এটা গ্ৰে কালাৰৰ এটা মাউচ আছে। এণ্ড এ লিটল য়েল্ল' ডগ, আৰু এটা হালধীয়া কুকুৰ আছে। এণ্ড এ লিটল ৰেড ৱেগন, আৰু এটা এই যিটো গাড়ীটোতো দেখিছা নহয়, ঠেলা গাড়ীৰ দৰে যিটো টানি নিয়ে, এইটোক কয় ৱেগন। গতিকে লিটল ৰেড ৱেগন
and a realio trulio little pet dragon. আৰু এই যেটো আছে এইটো যেটো দেখিছা এইটো কোৱা হয় ড্ৰাগন লক্ষ্য ৰাখিবা ইয়াত যদি আমি গুটেইখিনি বস্তুখিনি চাও গুটেই চৰিত্ৰখিনি কথা চাও তেতিয়া হলে আটাইতকৈ ডাঙৰটো হ'ব ড্ৰাগন ড্ৰাগন বুলি এটা যেটো জন্তু যেটো নেকি কিছু সংখ্যক এটো এটা কাল্পনিক জন্তু বুলি ক'ব পাৰা যাৰ মুখেৰে জুই উলিয়াব পাৰে খুব শক্তিশালী কিছুমান কাৰ্টুন ক্যাৰেক্টাৰ বা কিছুমান সিনেমাত থাকে একেবাৰে যদিও নহয় যদি যে তেনেকুৱা ধৰণৰ ৰিলেটেড জন্তু কিছুমান হয়তো থাকিব পাৰে কিন্তু এই ড্ৰাগন বলা যেটো জন্তু এই জন্তুটোৱে কিন্তু আটাইতকৈ হেভি ইয়াত যিমানখিনি তোমাৰ হেৰি পাবা তাৰ ভিতৰত তুমি আটাইতকৈ শক্তিশালী যেটো পাবা হেতু হৈছে এই ড্ৰাগনটোৱে পাবা ড্ৰাগনটোৱে বেছি পাৱাৰফুল কিন্তু তাক আকৌ উল্লেখ কৰোতে কবিয়ে কৈছে এই ৰিলিও ট্ৰুলিও এই কথা দুটা লক্ষ্য ৰাখিবা ৰিলিও আৰু ট্ৰুলিও এই শব্দ দুটা কিন্তু কবিতাৰ স্পেশাল ভাষা তাত মানে তোমাৰ কোনো মানে এটা আমি লিখিব নোৱাৰো মানে আমি যদি লিখো তেতিয়া হেতু গ্ৰামাটিক্যাল মিস্টেক বা তেনেকুৱা ক'ব যেহেতু কিছুমান কবিতাৰ ভাষা কিছুমান আছে কিছুমান লেখকে মানে নিজেও ক্ৰিয়েট কৰা কিছুমান শব্দ কিছুমান আছে হেতু শব্দবোৰ ব্যৱহাৰ কৰে যাতে আমাৰ কবিতাৰ ছন্দৰ লগত মিলি থাকে তাৰ মানে এই যে কৈছে ইয়াত ৰিলিও দ্যাট মিন্স ৰিয়েলি হসাকৈ আৰু ট্ৰুলিও মানে হসা ট্ৰুলি ৰিলিও ট্ৰুলিও মানে ট্ৰুলি একদম হসাকে ৰিয়েলি হসাকে লিটল পেট ড্ৰাগনটো পেট বুলি কৈছে পেট কোৱাৰ মানে হৈছে পোহনিয়া দ্যাট মিন্স ঘৰত আমি যিবোৰ জন্তু পোহো সেইবোৰক কয় পেট আৰু ড্ৰাগনটো হৈছে সৰু এটা পেট ড্ৰাগন আছে ঠিক আছে কথাখিনি হৈ গল এতিয়া আমি এবাৰ আকৌ উভতাই চাবা ইয়াত তোমালোকে কেটা জন্তু পালা তোমালোকে চোৱা ইয়াত আমি এটা ইয়াৰ হাতত আছে এটা এইটো হৈছে ব্ল্যাক কালাৰৰ কি কিটেন এইবোৰ মনত ৰখা কথা ব্ল্যাক কালাৰৰ কিটেন এইটো মাউসটোৰ কালাৰ হৈছে গ্ৰে এইবোৰ মনত ৰাখিবা তাৰ পিছত ডগৰ কালাৰ হৈছে ইয়েলো আৰু তাৰ পিছত আহিলে এই ড্ৰাগনটো লক্ষ্য কৰিবা ড্ৰাগনৰ কোনো কালাৰ মেনশন কৰা নাই হ্যাঁ বাকিখিনি আৰু এটা বস্তু মেনশন কৰা আছে হেতু হৈছে হাউসৰ কালাৰ হোৱাইট বগা সো এই কালাৰখিনি কাৰ লগত কি আছে এই গুটেখিনি স্পষ্টভাৱে ধাৰণা তোমাৰ ফাৰ্স্ট প্যাৰাগ্ৰাফৰ পৰা ফাৰ্স্ট স্ট্ৰেঞ্জাৰৰ পৰা হৈ যাব লাগে আগবাৰো আমি দ্বিতীয় স্ট্ৰেঞ্জাৰটোলে তাত চাও কি কৈছে নেক্সট আহিছে যে নাও the name of the little black kitten was Ink and the little gray mouse she called him Blink and the little yellow dog was as sharp as mustard but the dragon was a coward and she called him Custard saba ইয়াত কৈছে নেম খিনি উল্লেখ কৰিছে যেটো নেকি লিটল ব্ল্যাক কিটেন আছিল হে ব্ল্যাক কিটেনটোৰ নাম ইংক আকৌ তোমাৰ হে কথাখিনি মনত ৰাখিব লাগিব হা যেটো কলা ৰঙৰ কিটেন আছে মানে মেকুৰী পোৱালি সেই মেকুৰী পোৱালি ইয়াৰ নামটো তোমালোকে মনত ৰাখিবা ইট ইজ কল ইংক ইয়াৰ নাম হৈছে এই যেটো পোৱালিটো সেই পোৱালিটোৰ নাম হৈছে মানে মেকুৰী পোৱালিটো তাৰ নাম হৈছে ইংক and the little gray mouse she called him Blink এই যেটো মাউসটো যেটো দেখিছা এই মাউসটোৰ নাম হৈছে ব্লিংক এইখিনি তোমালোকৰ কথা মনত ৰাখিব লাগিব এটো হৈছে ব্লিংক and the yellow dog এই যে yellow dog as sharp as a mustard ইয়াৰ নাম হৈছে ডগটোৰ নাম হৈছে মাস্টার্ড লক্ষ্য ৰাখিবা এই মাস্টার্ড নামটো যেটো আমি হৰিয় যেটো কওঁ সেই হৰিহৰ নামটোৰ পৰা ডিৰাইভ কৰা নাম তাৰ মানে মাস্টার্ড যেটো হয় তাৰ কালাৰটো যেটো ইয়েলো যেটো হৰিয় যেটো হয় হালধীয়া হৰিয় সেইটোৰ লগত কালাৰটোৰ নাম ইয়াত মাস্টার বুলি ক'লে আমি MASTER লিখা নাই মাস্টার্ড তাৰ মানে এটো তেনেকুৱা ধৰণৰ এটা ধাৰণা ৰাখিছো যাতে তোমালোকে
সহজতে বুজিব পাৰা বা মনত ৰাখিবলৈ এটা উপায় এটা মাষ্টাৰ্ড অইল যেনেকৈ কয় তেনেকৈ তোমালোকে বুজি ল'বা গতিকে সেইটোৰ লগত তাৰ কালাৰটোৰ লগত মেচিং হৈ আছে সেইটো সহজ হ'ব তোমালোকক বুজিবলৈ তাৰোপৰি আকৌ যদি আমি চিয়াহীৰ কথা কওঁ এই ইংক মানে চিয়াহী বুজি পাওঁ গতিকে এই কিটেনটোৰ নাম চিয়াহী মানে সেই কলা ৰঙৰ চিয়াহী বুলি কওঁ তেনেকৈ যদি তুমি মনত ৰাখিব পাৰা সহজ হ'ব তুমি পটককৈ মনত পৰিব যে মেকুৰীটো কলা ৰং আছিলে কলা ৰংটো হৈছে চিয়াহীৰ ৰং গতিকে তেনেকৈ তাৰ নামটো আহিলে ইংক সেইবোৰ বুজিবলৈ এটা টেকনিক তোমালোকক দিছোঁ বাৰু যিকিনো তাৰপিছত বাট দ্য ড্ৰেগন ৱাজ এ কাৱাৰ্ড ইয়াত এটা লক্ষ্য কৰিবা ড্ৰেগনক ইয়াক কাৱাৰ্ড বুলি কোৱা হৈছে মানে খুব ভয়াতুৰ ইয়াত কাৱাৰ্ড বুলি ক'লে আমি মনত ৰাখিবলৈ সি খুব ভয়াতুৰ ড্ৰেগনটোৱে মানে আটাইতকৈ বেছি ভয় কৰে আৰু সেইকাৰণে শ্বি কল্ড হিম কাষ্টাৰ্ড এই কাৱাৰ্ডটো মানে ড্ৰেগনৰ নামটো হৈছে কাষ্টাৰ্ড এই কাষ্টাৰ্ডটো দিয়ে আমাৰ এই কবিতাটোৰ নাম হৈছে দ্য টেল অফ কাষ্টাৰ্ড দ্য ড্ৰেগন মানে কাষ্টাৰ্ডৰ কাহিনী গল্পটোত কাষ্টাৰ্ডৰ ভূমিকাটো বিশেষ ভূমিকা গতিকে তোমালোকে মনত ৰাখিবা আমি কাষ্টাৰ্ডৰ বিষয়ে অলপ বেছিকৈ জানিব পাৰিম চ' দ্য নেম অফ দ্য ড্ৰেগন ৱাজ কাষ্টাৰ্ডৰ নাম হৈছে ড্ৰেগনটোৰ নাম হৈছে কাষ্টাৰ্ড তোমালোকে এতিয়া যেতিয়া তুমি মানে কোৱা হ'ব কবিতাটো যথেষ্ট অলপ দীঘল আৰু যেতিয়াই কোৱা হ'ব যে কাষ্টাৰ্ড বুলি যেতিয়া কোৱা হ'ব তেতিয়া তোমালোকে বুজি পাব লাগিব যে কাষ্টাৰ্ড বুলি ক'লে এই ড্ৰেগনটোৰ কথা বুজাইছে গতিকে আগবাঢ়িছোঁ আমি পিছৰটো কথা কৈছে এতিয়া এই কাষ্টাৰ্ডটোৰ বিষয়ে তুমি কিছু কথা জানি লোৱা তাৰমানে কাষ্টাৰ্ডটোৰ বিষয়ে এই থাৰ্ড ষ্টেঞ্জাৰটোত তোমালোকে গোটেই ইয়াৰ যিটো বৰ্ণনা গাৰ আৱৰণৰ বৰ্ণনাটো পাই যাবা ইয়াত কৈছে কাষ্টাৰ্ড দ্য ড্ৰেগন হেড বিগ শাৰ্প টিথ এণ্ড স্পাইকছ অন টপ অফ হিম এণ্ড স্কেলছ আণ্ডাৰনেথ মাউথ লাইক এ ফায়াৰপ্লেচ চিমনি ফৰ এ ন'জ এণ্ড ৰিলিঅ' ড্ৰেগাৰ্ছ অন হিজ টোজ এই কথাটো ৰিলিঅ'টো ইয়াত আকৌ ব্যৱহাৰ কৰিছে যিকি নহওক এতিয়া কাষ্টাৰ্ডৰ কি হৈছে কাষ্টাৰ্ড দ্য ড্ৰেগন মানে নামটো তাক কৈছে কাষ্টাৰ্ড দ্য ড্ৰেগন তাৰ প্ৰথম কথা হৈছে হেড বিগ শাৰ্প টিথ ইয়াত লক্ষ্য কৰিবা তাৰ কি আছে বিগ শাৰ্প টিথ বৰ ডাঙৰ ডাঙৰ চোকা তাৰ দাঁত আছে দাঁতখিনি বৰ ডাঙৰ আৰু চোকা একদম মানে শাৰ্প একদম ধাৰ থকা তাৰ হেৰি আছে দাঁত আছে এণ্ড স্পাইকছ অন টপ অফ হিম এই ইয়াৰ যিটো টপত মানে বাকলিবোৰত দেখিবা স্পাইকছ আছে স্পাইকছ মানে এনেকুৱা জোঙা বাকলি আছে এইখিনি মসৃণ নহয় মানে তাৰ যিটো ওপৰৰ আৱৰণটো এই ওপৰৰ আৱৰণটো মসৃণ নহয় জোঙা একদম মানে হেৰি নিচিনা স্পাইকছ বুলি কয় তেনেকুৱা জোঙা আছে তাৰমানে কোনোবাই সেইটো মানে ধাৰ পুৰা ধাৰ থকা জোঙা আছে স্পাইকছ আছে বুলি কয় স্কেলছ আণ্ডাৰনেথ তাৰপৰা এই তলৰ ভাগটো যিটো চাবা এইখিনি যদি চোৱা ওপৰৰ ভাগটোততো জোঙা আছে তলৰ ভাগটোত কি হয় স্কেলছ আছে স্কেলছ মানে পাত্তি যিটো কওঁ আমি যদি ধৰি লওঁ ডাঙৰ এটা মাছৰ যিটো বাকলি থকা মাছ যিটো কওঁ যিটো পাত্তি যে নখৰ নিচিনা ওলায় তেনেকুৱা ধৰণৰ তাৰ পাত্তি আছে মানে স্কেলছ আছে বুলি ক'লে সেইটো বুজি পাব লাগিব তাৰমানে মাছৰ বাকলি বুলিয়ে ধৰি লোৱা খালি বৰ ডাঙৰ আৰু তেনেকৈ গোটেই মানে বুকুৰ আৱৰণটো এনেকৈ সেই বাকলিৰে আৱৰি আছে তাৰপিছত হৈছে মাউথ লাইক এ ফায়াৰ প্লেচ তাৰ যিটো মুখ এই মুখটোত চাবা ইয়াত এনেকৈ এটা আৱৰণ দিছে এই যে ধোঁৱা ওলাই আছে দেখিছানে সেই বস্তুটোৱে বুজাব বিচাৰিছে তাৰ মুখখন তাৰমানে ফায়াৰ প্লেচৰ নিচিনা ফায়াৰ প্লেচ বুলি ক'লে তাৰমানে আমি বুজিব লাগিব জুইকুৰা মানে হৈছে য'ত নেকি আমি চৌকাটোত যেনেকুৱা সেই তেনেকুৱা নিচিনা চৌকাৰ নিচিনা মানে তাৰ মুখখন একদম চৌকাৰ নিচিনা তাৰমানে জুই ওলাই থাকে সেইটো কাৰণে কয় মাউথ লাইক এ ফায়াৰ প্লেচ মানে মুখখন তাৰমানে জুইকুৰাৰ নিচিনা তোমাৰ জুই জ্বলোৱা হেৰি নিচিনা আৰু চিমনিৰ নিচিনা নোজটো নাকটো তোমাৰ চিমনিৰ নিচিনা চিমনি মানে য'ত নেকি ধোঁৱাটো ওলাই যায় আমি যে ফেক্টৰীত বা চাহ বাগানৰ ফেক্টৰীত যিটো দেখি পাওঁ যিটো চিমনি থাকে তেনেকুৱা ধোঁৱা ওলোৱা নিচিনা তাৰ নাকটো এণ্ড ৰিলিঅ' ড্ৰেগাৰ্ছ অন হিজ টোজ তাৰপিছত এইখিনি টোজখিনি চাবা মানে এই ভৰিৰ আঙুলিখিনি এইখিনি
লাইক ড্ৰেগাৰ্ছ ড্ৰেগাৰ মানে বুজি পাইছা নহয় যে ড্ৰেগাৰে যে এনেকুৱা যে মানে হেৰি থাকে আমাৰ তাৰোৱাল নিচিনা যে তাৰোৱাল যিটো কয় সেই তেনেকুৱাই ড্ৰেগাৰ থাকে চ' মানে একদম মানে এনেকুৱা হৈছে ধাৰ একদম তৰোৱালৰ দৰে একদম মানে কাটিব পাৰিব ছিঙি ফালি পেলাব পাৰিব তেনেকুৱা ধৰণৰ তাৰ ধাৰ নখ আছে ভৰিত চ' এনেকুৱা ধৰণৰ আৱৰণ তাৰ বৰ্ণনাটো ঠিক এনেকুৱা ধৰণৰ তাৰমানে তোমালোকে এই 3 নম্বৰ ষ্টেঞ্জাটো খুব দৰকাৰী কাৰণ ইয়াত তোমাৰ গোটেই কাষ্টাৰ্ডটোৰ বৰ্ণনা দিয়া হৈছে গতিকে সেই বৰ্ণনাটো প্ৰথম ষ্টেঞ্জাটো দ্বিতীয় ষ্টেঞ্জা তৃতীয় ষ্টেঞ্জা যিটো ইনফৰমেশ্যন আছে ফেক্টছখিনি আছে গোটেইখিনি তোমালোকে সংগ্ৰহ কৰি ৰাখিবা গোটেইখিনি কথা বুজি ৰাখিবা ইয়াৰ পৰা বহু কোৱেশ্যন সোধা হয় চ' আজিলৈ আমাৰ এই ভিডিঅ'টো আমি ইয়াতে সামৰিছোঁ আমি 3টা ষ্টেঞ্জা প্ৰথম ভিডিঅ'টোত আলোচনা কৰিলোঁ পিছত আমি অলপ খৰগতিৰে আগবাঢ়িম আজিৰ কাৰণে ইয়াতে সামৰিছোঁ থেংক ইউ